পুত্ৰক বিচাৰি পিতৃৰ হিয়া ভগা কান্দোন। খুৰীয়া বাপে মই বহুত বিচাৰি আছো বাবা, মই বহুত বিচাৰিছো তোক। তিনিদিনে সন্ধান নাই কলাইগাঁও ভোলাবৰীৰ কিশোৰ ছাত্ৰৰ। বিগত ৩ দিন ধৰি নিখোজ হৈ আছে এজন নৱম শ্ৰেণীৰ ছাত্ৰ। ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত ভোলাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ইৰফান আলী। ছাত্ৰ ইৰফানে যোৱা শনিবাৰে যথা সময়ত বিদ্যালয়লৈ বুলি ওলাই আহিছিল, কিন্তু তাৰ পিছৰ পৰাই নিখোজ হৈ পৰে ছাত্ৰজন। ইতিমধ্যে পৰিয়ালৰ লোকে কলাইগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। বিগত ৩ দিন ধৰি কোনো সংসূত্ৰ নোপোৱাত পিতৃ নিষ্ণুল আলীয়ে সংবাদ মাধ্যমৰ কাষ চাপিছে আৰু কোনো ব্যক্তিয়ে কিশোৰ ছাত্ৰজনৰ কিবা সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা অথবা 9577124061 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। বাবা য'তে আছা মোৰ ওচৰত ঘূৰি আহিব পাৰে, তোক মই মাৰা ধৰা একো নকৰোঁৱে তোক মই মাৰা ধৰা। আৰু তই যেদিও গৈছা আমাৰ আব্বাৰ কথা চিন্তা কৰি আহ বাবা ঘৰত ঘূৰি, মই তোক যি লাগে মই তাকে দিম। তই ঘূৰি আহ বাপে, মই বহুত বিচাৰি আছো বাবা, মই বহুত বিচাৰিছো তোক। সুধো পোৱা নাই বাপে, তই জানা মই তই নহ'লে মই থাকিব নোৱাৰোঁ, তই নহ'লে মই খাব নোৱাৰোঁ, তই জানা বাবা। খুৰীয়া বাপে য'ত আছা মোক দেখা পাইছ যদি বাবা একবাৰ মোক ফোন কৰ বাবা, তই ফোন কৰি ক আব্বা মই অমুক জেগাত আছোঁ। মই তেওঁ যদি ঘৰত আহিব ইচ্ছা নকৰে মই তোক নানো, তই থাকিব ইচ্ছা কৰিলে মই তাতে থৈ আহিম, খালি একবাৰ ফোন কৰি মোক জনাও মই অমুক জেগাত আছোঁ বুলি। জেগাটোৰ নামটোও ক'ব নালাগে, মই আছোঁ ভালে বুলি ক'লেও হ'ল। আৰু যেতিয়া আহিব ইচ্ছা কৰা পইচা পাতি পোৱা নাই মই লৈ আহিম যাই বাপে, তোক তই খালি মোক কওঁ বাবা মোক ক'ত আছোঁ, খালি মোক ক'লি মই লৈ আহিম বাবা তোক। আৰু আহিব তোৰ ইচ্ছা নহ'ল, পঢ়িব ইচ্ছা নাই যদি মই নালগে পঢ়িবা, খালি ঘৰৰ কাম মোৰ ওচৰত থাকিবি বাবা, ঘৰক আহিলি হ'ল বাপে। মোৰ ঘৰত মোৰ মিছেছ আছে আৰু মোৰ সৰু ছোৱালী এজনী আছে, ছোৱালীজনীৰ বয়স 7 বছৰ হৈছে, 6 বছৰ ৰানিং চলি আছে। আৰু মা মই। তাৰ ভণ্টি বাবা তোক মাইনাই বহুত আমনি কৰি আছে তোৰ কাৰণে বাপে। মাইনাই কৈ আছে কাকাক এতিয়া আহিব, কাকাকক গৈছি বাবা। আম্মায়ো কান্দি আছে, আমি আজি 3 দিন হ'ল ভাত পানী খোৱা নাই, ঘুমাব পৰা নাই বাবা। তই নোহোৱাৰ কাৰণে আম্মাই ভাতে বনোৱা নাই, আম্মাই খালি কয় মই খাৱা বাবাটো এনে কোনে খাব বুলি ভাতে নবনাওঁ বাপে। বাবা খুৰীয়াতো বাবা। মোৰ ল'ৰাটোৰ নাম মহম্মদ ইৰফান আলী। এই শনিবাৰ দিনাখন ৰাতিপুৱা স্কুল যাওঁ বুলি কৈছে, স্কুল যাওঁ বুলি সি স্কুলৰ ইউনিফৰ্মতে গৈছে ঘৰৰ পৰা, আৰু তাৰ লগত এটা ক'লা চাৰ্ট এটা থাকে। তাৰপিছত তাৰ লগৰ এজনৰ লগত গৈছে, লগৰজন ঘৰৰ পৰা চাইকেল লৈ গৈছে আৰু দুজন মিলি পিনে। তাৰপিছত মাকক সুধিছিলে জ্যামিতি কিনিব লাগে বুলি 100 টকা। মাকে জ্যামিতি কিনিবৰ কাৰণে পইচা দিছে, পইচা দিলে মানে সি এতিয়া স্কুল গৈ নাই পোৱা শনিবাৰ দিনাখনে। মই স্কুলতো খবৰ কৰিলোঁ, খবৰ নাই পোৱা। চাইকেলখন সন্ধিয়া আবেলি সময়ত আৰু 3টা বজাত পালোঁ। পোৱাৰ পিছত তেতিয়া লগে লগে খবৰ কৰিলোঁ, ক'তো নাই পোৱা ল'ৰাটোৰ কথা। আৰু থানাত আহিলোঁ, মই থানাত আহি ইনফৰমেশ্যনখন দিলোঁ। তাৰপিছত থানাৰ পৰা আমাক খবৰ চবৰ লৈছে। এতিয়া ল'ৰাটো আজি সোমবাৰ মই মানে পোৱা নাই, 3 দিন হ'ল বিচাৰি, বহুতো বিচাৰিছোঁ, মোৰ ৰিলেটিভৰ ঘৰতো বিচাৰিছোঁ, মই ক'তোৱে বিচাৰি নাই পোৱা। যদি ধৰক কোনোবা ব্যক্তি জানে আৰু মোৰ ল'ৰাটোৰ বিষয়ে তেতিয়াহ'লে নাম্বাৰটো দিছোঁ, এইটো জনাব আৰু অনুগ্ৰহ কৰি পিনে। নাম্বাৰটো 9577124061। আপোনাৰ ঘৰ ক'ত? আৰু মোৰ ঘৰ কলাইগাঁও, ভোলাবাৰী, ডিষ্ট্ৰিক্ট ওদালগুৰি, থানাও কলাইগাঁও, পোষ্ট অফিচ কলাইগাঁও। সি ক'ত পঢ়িছিলে? ক্লাছ 9ত পঢ়ি আছিলে, কোন স্কুল? ভোলাবাৰী হাইস্কুল। সি কিবা খং চং কৰি গুচি গৈছিল নেকি? নাই যোৱা, খং চং তেনেকৈ নাই কৰা ঘৰত, কাজিয়া পেচাল হৈছিল? নাই হোৱা কাৰোৰ লগত, বৰ্তমান নাই হোৱা। ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম ইৰফান আলী। বয়স 14 বছৰ ৰানিং চলি আছে। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ
চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।